নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গক হত্যা কৰিলে। মোৰ হত্যাকাৰী আপুনি পবিত্ৰ সব মিলি পেলাই হত্যা কৰিছে। মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই আপুনি হত্যা কৰিছে। জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আপুনি এটা হত্যাকাৰী। আপুনি হত্যা কৰে জুবিনৰ। আপুনি এটা হত্যাকাৰী, মেইন হত্যাকাৰী আপুনি। জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহক দমন কৰাৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ। প্ৰসংগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন অসমবাসীৰ আজি ৩ মাহ। বিগত ৩ মাহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন অব্যাহত ৰাখিছে অসমবাসীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্বলিত চাৰ্জশ্বীট SITয়ে দাখিল কৰাৰ পিছতো আজি পৰ্যন্ত ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰাণৰ শিল্পীগৰাকী। শেহতীয়াকৈ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীৰে PILL দাখিল কৰিবলৈ ওলাই আহিছিল একাংশ জুবিন অনুৰাগী। পবিত্ৰ জুবিন ক্ষেত্ৰত জুবিন অনুৰাগীৰ স্বাক্ষৰ গ্ৰহণ কৰি ন্যায়ৰ দাবী জনাবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতেই গুণ্ডাগিৰি অসম আৰক্ষীৰ। জুবিন অনুৰাগীয়ে ফাষ্টেগ আদালতত তদন্তৰ দাবীৰে সংগ্ৰহ কৰা স্বাক্ষৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ নিৰ্দেশ অসম আৰক্ষীৰ। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই জুবিন অনুৰাগীৰ হুংকাৰ। আদালতত জুবিন গাৰ্গৰ ন্যায় বিচাৰি PILL দাখিলত দিছিল বাধা আৰু তাৰ পাছতে জুবিন ক্ষেত্ৰত গণ স্বাক্ষৰ অভিযানৰ লগত জড়িত মণ্টু দত্তই উজাৰিছে ক্ষোভ। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে জুবিন গাৰ্গে ন্যায় লাভ কৰিবনে নকৰে? আমি এটা বিশেষ কাৰ্যসূচী লৈ আজি আমি জুবিন ক্ষেত্ৰত আছো। আজি 7 দিন আমি এই জুবিন ক্ষেত্ৰত আছো। বৰ্তমান আমি গণস্বাক্ষৰ অভিযান কৰি আছো। এই গণস্বাক্ষৰ জুবিনৰ ন্যায়ৰ সঠিক ন্যায়ৰ দাবী গণস্বাক্ষৰ অভিযান। আচ্ছা, আমি এতিয়া কোৰ্টৰ আমি এখন PIL দিব বিচাৰিছো যে 2টা ছাবজেক্ট লৈ PIL দিব বিচাৰিছো। কিন্তু এতিয়া পুলিচে আহি পেলাই আমাক ভাবুকি দিছে যে আমি এখন উঠাই দিব লাগে। আমি কোৰ্টলৈ যাবলৈ আমাক পুলিচে ভাবুকি দিব লাগে নেকি? আমি কোৰ্টো যাব নোৱাৰিম নেকি? আমি কোৰ্টত এপিলো কৰিব নোৱাৰিম নেকি? 11জন যিকেইজন অভিযুক্ত সেইকেইজনক এই তদন্তকাৰী SIT এৰি থৈছে। হিমন্ত বিশ্ব তেওঁৰ কোম্পানী এৰি থৈছে। ইয়াৰ অৰ্থ কোৰ্টে কি বিচাৰিব? কোৰ্টক লাগিব উইটনেছ, আই উইটনেছ কোৰ্টৰ পৰা আঁতৰাই থৈ দিছে। কোৰ্টক অন্ধ কৰি ৰাখিব বিচাৰিছে। গতিকে আমাক লাগে আই উইটনেছ নহ'লে ন্যায় পাব কেনেকৈ? যিখন চাৰ্জশ্বীট আছে কাহানিও ন্যায় নাপায়। এতিয়া ন্যায়বিহীনভাৱে আমাক এনেকৈ ৰাখিব বিচাৰিছে। আমি এতিয়া ন্যায়ৰ এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ ৰাইজৰ চহীৰ জৰিয়তে। তাৰ কাৰণে ভাবুকি দিব লাগে নেকি? এইটো ৰাইজে আপোনালোকে বিচাৰ কৰক। এইটো ৰাইজে সকলো ৰাইজে বিচাৰ কৰক যে আমি চুৰ কৰিছোঁ, ডকাইত কৰিছোঁ। জুবিনৰ ন্যায় বিচাৰি পেলাই আমি এটা এই গণস্বাক্ষৰ অভিযানে চলাইছোঁ। এইবোৰ কোৰ্টলৈ যাব। আমি কোৰ্টলৈ যাব নোৱাৰিম নেকি? আমি কোৰ্ট এখন PIL দিব নোৱাৰিম নেকি? এইটো তহঁতৰ কি চৰিত্ৰ? তহঁতি হিটলাৰী শাসন ব্যৱস্থা চলাইছ নেকি? আজি হিমন্ত বিশ্ব শৰ্মা আপুনি মুখ্যমন্ত্ৰী কেনেকৈ হ'ল? সৰ্বানন্দ সোণোৱালক অঁতৰাই আমাক ব্যৱহাৰ কৰি নহয় জানো? কংগ্ৰেছৰ আপুনি আমাক ব্যৱহাৰ কৰি পেলাই আপোনাক বহুৱালে। আপোনাৰ লগত কংগ্ৰেছ আছে জানো? 80% কংগ্ৰেছ আপোনাৰ লগত আছে। কিন্তু আপোনালোকে এইটো কৰাই পেলাই সৰ্বানন্দ সোণোৱালক আমাক চিঞৰাই পেলাই আঁতৰাই পেলাই বহুৱালে। আমিহে ৰজা, আমি ৰাইজ ৰজা হয়, আপুনি ৰজা নহয়। এইবোৰ ভাবুকি নিদিব। আপুনি ধৰ্মেন্দ্ৰ শৰ্মাক হত্যা কৰিছিলে। আপুনি এটা হত্যাকাৰী। আপুনি এতিয়া হত্যা কৰে জুবিনৰ। আপুনি এটা হত্যাকাৰী, মেইন হত্যাকাৰী আপুনি। সেইকাৰণে আপুনি ভাবুকি দি আমাক আঁতৰাব বিচাৰিছে। ন্যায় ব্যৱস্থাটোকো যাব দিব বিচৰা নাই আপুনি। চাওক, আপোনাক কৈছো হিমন্ত বিশ্ব শৰ্মা ভাল নহ'ব। আপোনাক কৈ দিছো, হত্যা কৰক।